নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে তোমালোকৰ মাজলৈ আছোঁ ক্লাছ 4ৰ অসমীয়াৰ লেছন 11ৰ কুৱেশ্যন আনচাৰখিনি সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। ইয়াৰ আগত মই 10টা লেছনৰ কুৱেশ্যন আনচাৰ ক্লিয়াৰ কৰিছোঁ, যদি চোৱা নাই চাই ল'ব আৰু সকলোৱে চেনেলটো অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। পাঠটোত পঢ়া আৰু উত্তৰ দিয়া। ক নম্বৰ, অসমৰ পৰা নদীখনৰ নাম কি? উত্তৰ ব্ৰহ্মপুত্ৰ। খ নম্বৰ, এই নদীখনক নদ বুলি কোৱাৰ কাৰণ কি? উত্তৰ পুৰণি আখ্যান মতে ব্ৰহ্মপুত্ৰ ব্ৰহ্মাৰ পুত্ৰ। ব্ৰহ্মাৰ পুত্ৰ হোৱাৰ বাবে এই নদীক নদ বুলিও কোৱা হয়। অৰ্থাৎ পুত্ৰৰ কাৰণে ইয়াক নদ বুলি কোৱা হয়। যদি এইটো ধৰক গংগা, যমুনা এইবিলাক হ'লে এইটো ব্ৰহ্মপুত্ৰটো নদী বুলি ক'লেহেঁতেন, সেইকাৰণে ব্ৰহ্মপুত্ৰক নদ বুলি কোৱা হয়। ব্ৰহ্মপুত্ৰ নদীখন ক'ৰ পৰা ওলাইছে? উত্তৰ ব্ৰহ্মপুত্ৰ নদীখন ক'ৰ পৰা ওলাইছে সুধিছে, উত্তৰটো হ'ব ব্ৰহ্মপুত্ৰ হিমালয় পৰ্বতৰ মানস সৰোবৰৰ পৰা ওলাইছে। খ নম্বৰ, অসমত ব্ৰহ্মপুত্ৰ নদীক আমি আন কি নামেৰে জানো? উত্তৰ অসমত ব্ৰহ্মপুত্ৰ নদীক আমি লুইত নামেৰে জানো। ঙ নম্বৰ, পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপটোৰ নাম কি? উত্তৰ মাজুলী। মাজুলী হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ। প্ৰথম নম্বৰ, ব্ৰহ্মপুত্ৰ নদীত প্ৰচুৰ পৰিমাণে কি পোৱা যায়? উত্তৰ ব্ৰহ্মপুত্ৰ নদীত প্ৰচুৰ পৰিমাণে মাছ, কাছ, শিহু আদি পোৱা যায়। দ্বিতীয় নম্বৰ, ব্ৰহ্মপুত্ৰৰ পানী কেতিয়া ওফন্দি উঠে? উত্তৰ বাৰিষা কালত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ পানী ওফন্দি উঠে। উত্তৰ লিখা। ক, ব্ৰহ্মপুত্ৰ নদীৰ উপনৈবোৰৰ নাম লিখা। উত্তৰ সোৱণশিৰি, কপিলী, দিচাং, দিখৌ, দিহিং, দিবং, ভোগদৈ, ধনশিৰি, ভৰালী, পাগলাদিয়া, মানাহ আদি। খ নম্বৰ, ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গঢ়ি উঠা তিনিখন নগৰৰ নাম লিখা। উত্তৰ গুৱাহাটী, তেজপুৰ, ডিব্ৰুগড়। গ নম্বৰ, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা দলং তিনিখনৰ নাম লিখা। উত্তৰ শৰাইঘাটৰ দলং, কলীয়া ভোমোৰা দলং আৰু নৰনাৰায়ণৰ সেতু। ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি আমাৰ সভ্যতা সংস্কৃতি কেনেকৈ গঢ় লৈ উঠিছে? উত্তৰ ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি আমাৰ সভ্যতা সংস্কৃতি গঢ় লৈ উঠিছে। পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ মাজুলী ব্ৰহ্মপুত্ৰৰে সৃষ্টি। মাজুলী হ'ল সত্ৰীয়া সংস্কৃতিৰ কেন্দ্ৰস্থল। শিল্পীৰ কণ্ঠত ব্ৰহ্মপুত্ৰৰ মাহাত্ম্য এনেদৰে ফুটি উঠিছে। মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ, কত যুগ ধৰি আহিছে প্ৰকাশী। সমন্বয়ৰ অৰ্থ। শব্দ সম্ভাৰ আৰু অভিধান চাই লিখা। ধাৰাসাৰ একেৰাহে পৰিবহণ চলাচল কৰা নদীমাতৃক নৈৰ পানীৰ দ্বাৰা উৰ্বৰা বা সাৰুৱা হোৱা। সভ্যতা মানে উপত্যকা, সংস্কৃত মানে এক ভাষা, জীৱিকা মানে বৃত্তি, অন্যতম মানে বহুতৰ ভিতৰত বিশেষ এজন বা এটা, উফন্দি মানে ফুলি। যুক্তাক্ষৰবোৰেৰে একোটাকৈ শব্দৰ গঠন কৰা। নত্যন্ত স নত্যন্ত ল ন, নত্যন্ত সন্ধালন। শৈপস্প পুষ্প, শৈপস্প্ৰা নিষ্প্ৰাণ, শৈকস্ক্ৰ নিষ্কাশন, শৈকস্ক্ৰ নত্যন্ত মন্ত্ৰ, নত্যন্ত্ৰ মন্ত্ৰ। তৈমত্ম আতৈমত্মা আত্মা। যুক্তাক্ষৰ ভাঙি লিখা। হৈম হ যোগ ম, এইটোত হ যোগ ম হ'ব যুক্তাক্ষৰটোত। ইয়াত হ'ব ন যোগ ত যোগ উ নত্যন্তু, ক যোগ ত কৈতক্ত, স যুক্ত থ সৈতস্থ, ন যোগ ত যোগ ৰ নত্যন্ত্ৰ, স
যোগ ক যোগ ক্ৰি হয়কস্ক্ৰী যুক্তাক্ষৰ ভাঙি লিখা এইটো ডাবল মানে ইয়াত এটা দিয়া গৈছে ইয়াত আৰু এবাৰ দিছে যুক্তাক্ষৰ ভাঙি লিখা ম এইখিনি আগতে দিছো ইয়াত আছে ব্ৰহ্মপুত্ৰ নদী বিভিন্ন ঠাইৰে মাজেৰে বৈ আহোতে বিভিন্ন নাম লৈছে ইয়াৰ নামসমূহ কি উত্তৰ লুহিত চাংপুং চিৰাং দিহাং যমুনা হুগলী আৰু পদ্মা আজি ভিডিঅ'টোত ইমানখিনি আছে নেক্সট ইয়াৰ পিছত বাকী লেচনৰ কুৱেশ্যন সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব আৰু সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰি ইমানটা সমাপ্ত কৰিছোঁ নমস্কাৰ